ঢিং বজাৰত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড। নিশা ৩ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এখন কাপোৰৰ দোকানত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। প্ৰায় ৬খন দোকান সম্পূৰ্ণৰূপে জুইত যায়। নিশা তহলদাৰী আৰক্ষীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে এই অগ্নিকাণ্ড। শনিবাৰে পুৱতি নিশা ঢিং বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা প্ৰায় ৩ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। প্ৰথমে এখন কাপোৰৰ দোকানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডত প্ৰায় ৬খন দোকান সম্পূৰ্ণৰূপে জুইত যায়। নিশা তহলদাৰী আৰক্ষীয়ে প্ৰথমে প্ৰত্যক্ষ কৰে এই অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডৰ ফলত কেইবা কোটিৰো অধিক টকাৰ ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ঢিঙৰ পৰা দুখন গাড়ী আৰু মৈৰাবাৰী আৰু বৰ্তদবাৰ পৰা এখন গাড়ী আহিছে। আহি পেলাই বহুত চেষ্টা মূৰত জুই নিৰ্বাপন হৈছে। খবৰটো দিছিল ওচি ছাৰে, ঢিং থানাৰ ওচি ছাৰে খবৰটো দিছে। গতিকে আমি বহুত চেষ্টা কৰি পেলাই ৰাইজৰ সহযোগত আমি জুই নুমাবলৈ সক্ষম হওঁ। এইটো প্ৰথম আহোঁতে আমি 3খন দোকানত সম্পূৰ্ণ পাইছোঁ। তাৰপিছত আৰু এই চাটাৰ খোলোতে আৰু 3খন বিয়পি দিছে। 6খন দোকানত ঢিং আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।